মেথছ আছাম চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে মই আজি ক্লাছ 9ৰ বিষয়ে আলোচনা কৰিম। ক্লাছ 9ৰ মেথমেটিক্স আমি চেপ্টাৰ নম্বৰ 5 নম্বৰ মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 5টো আলোচনা কৰি আছিলোঁ। তাৰে ফাৰ্ষ্ট পাৰ্টটো ইতিমধ্যে কৰা হ'ল, ডেছক্ৰিপশ্যনত লিংক পাই যাবা। আৰু দীপাংকৰ ছাৰে কি কৈছে, এডভান্স ক্লাছ 9ৰ কাৰণে এডভান্স মেথমেটিক্সখিনি কৰাই আছে, সেইখিনি তোমালোকে লিংক আই বটনত পাই যাবা। আৰু লগতে ক্লাছ 10ৰ ক্লাছবিলাকো চলি আছে, সেইবিলাকো তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা। যদি কোনোবাই বেলেগে চাব বিচাৰে তাহলে তোমালোকে ক'ব পাৰিবা, নহয় জানো, এনেকুৱা কামবিলাক চলি আছে বুলি। ঠিক আছে, তেতিয়াহ'লে আমি চেপ্টাৰ নম্বৰ 5টোলৈ আলোচনা কৰিবলৈ আহি যাওঁ। যিখিনি থৈ আছিলে আমি ইতিমধ্যে চিকাৰ্য স্বতঃসিদ্ধ এইবিলাক আলোচনা কৰিছিলোঁ, সেইকেইটা খুবেই ইম্পৰ্টেণ্ট। আমি তাৰ আজি এক্সাৰচাইজ 5.1লৈ গুচি আহোঁ। 5.1ত যিখিনি আছে সেইখিনি আলোচনা কৰিবলৈ চাওঁ। ঠিক আছে, চাওঁচোন। এতিয়া আমি 1 নম্বৰখিনিলৈ আহি গৈছোঁ। 1 নম্বৰকেইটা কি হৈছিলে, আমাক তলত সত্য নে অসত্য কিছুমান উক্তি দিয়া হৈছে, 5টা উক্তি দিয়া হৈছে। এই উক্তিকেইটা সত্য নে অসত্য আমাক বিবেচনা কৰিব দিছে আৰু লগতে আমাক যুক্তি দিবলৈ দিছে। এই উক্তিকেইটা সত্য নে অসত্য জানিবলৈ হ'লে আমি পোনপ্ৰথমতে জানিব লাগিব ইউক্লিডৰ স্বতঃসিদ্ধ আৰু স্বীকাৰ্যকেইটা। হ'ব, এতিয়া চোৱা, স্বতঃসিদ্ধকেইটা মই কৈছিলোঁ যে 110 নম্বৰ পেজত আছিলে 7টা স্বতঃসিদ্ধ আছিলে, টোটেল 7টা আছিলে স্বতঃসিদ্ধ কেইটা আছিলে 7টা, আৰু আমাৰ স্বীকাৰ্য কেইটা আছিলে 5টা। স্বীকাৰ্য 5টা আছিলে। গতিকে এই দুইটা বস্তু আমি জানিব লাগিব। গম পালে আমি গম পাম যে সিহঁতৰ মতে ইহঁত শুদ্ধ নে অশুদ্ধ। হ'ব, বা এনেও যদি আমি চাওঁ, আমি প্ৰেক্টিকেল লাইফত যদি চাওঁ তথাপিও আমি গম পাওঁ। কিন্তু আমি যিহেতু যুক্তি দিবলৈ দিছে, গতিকে আমি কি কৰিব লাগিব, স্বতঃসিদ্ধ আৰু স্বীকাৰ্য আমি জানিবই লাগিব। এইকেইটা মই এনচাৰকেইটা কৈ যাম, লিখি নাযাওঁ, মই কৈ যাম। চোৱাচোন কি আছে, যে এটা বিন্দুৰ মাজেৰে মাথো এডালহে ৰেখা পাব পাৰি। গতিকে এই বস্তুত আমি ক'ত পাইছোঁ, ৰেখাৰ কথাটো আমি পাইছিলোঁ স্বীকাৰ্যত। প্ৰথম স্বীকাৰ্যটো কি আছিলে, যে এডাল ৰেখাৰ মাজেৰে দুটা প্ৰদত্ত বিন্দুৰ মাজেৰে এডাল ৰেখাহে আঁকিব পাৰি। কিন্তু ইয়াত কি দিছে, এটা বিন্দুৰ মাজেৰেহে এডাল ৰেখা আঁকিব পাৰি। গতিকে এইটো আমাৰ কি হৈছে, দেখা দেখি ভুল। গতিকে এইটো অসত্য। এই বস্তুটো হোৱাৰ কাৰণে হৈছে, এই বস্তুটো যে আমাক কি বুলি কৈছে, এটা বিন্দুৰ মাজেৰে বুলি কৈছে। এটা বিন্দুৰ মাজেৰে এটা ৰেখা আঁকিব নোৱাৰি, এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰি। ঠিক আছে, গতিকে এইটো আমাৰ অসত্য। গতিকে এনচাৰটো লিখিবলৈ কেনেকৈ লিখিবা, যে উক্তিটো অসত্য কাৰণ ই ইউক্লিডৰ প্ৰথম স্বীকাৰ্য মানি নচলে। হ'ব, ছেকেণ্ডটো চোৱা, দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা আঁকিব পাৰি। এইটোও ভুল, কাৰণ কি ইউক্লিডৰ প্ৰথম স্বীকাৰ্য মতে কি হয়, স্বীকাৰ্য দেই, স্বীকাৰ্য বুলি কৈছো, স্বীকাৰ্য আৰু স্বতঃসিদ্ধৰ মাজত খেলি মেলি কৰি নেপেলাবা। ঠিক আছে, প্ৰথম স্বীকাৰ্য মতে কি আছিলে, যে দুটা বিন্দুৰ মাজেৰে এডালহে ৰেখা আঁকিব পাৰি ন, দুটা বিন্দুৰ মাজেৰে কি আঁকিব পাৰি, এডালহে ৰেখা আঁকিব পাৰি। কিন্তু ইয়াত কি বুলি দিছে, আমাক অসীম সংখ্যক ৰেখা আঁকিব পাৰি বুলি কৈছে। গতিকে এইটো কি হ'ব, এইটো অসত্য হ'ল, এইটো অসত্য হ'ল, ইও হ'ব অসত্য। এই উক্তিটো অসত্য কাৰণ ই ইউক্লিডৰ প্ৰথম স্বীকাৰ্য মানি নচলে। ঠিক আছে, তাৰপিছতো চোৱা, যে এডাল সীমিত ৰেখা অসীমভাৱে দুই মূৰে বৃদ্ধি কৰিব পাৰি। এইটো আমাক কি আছে, 2 নম্বৰ স্বীকাৰ্যটোত আছিলে ন, 2 নম্বৰ স্বীকাৰ্যটোত আছিলে কি হয়, যে এডাল ৰেখা এডাল যদি মই কি কওঁ দুই মূৰে বৃদ্ধি কৰিব পাৰি, স্বীকাৰ্য মতে ডাইৰেক্ট স্বীকাৰ্যটোকে উঠাই দিছে। গতিকে এইটো এটা সত্য কাৰণ কি ইউক্লিডৰ কি হয়, দ্বিতীয় স্বীকাৰ্য। মানি চলে নচলে বুলি কথা নাই, ইউক্লিডৰ কি হয়, দ্বিতীয় স্বীকাৰ্য। গতিকে ই সত্য, স্বীকাৰ্য হওক স্বতঃসিদ্ধ হওক সকলোবিলাক সত্য বস্তু দেই, গতিকে ই সত্য। ঠিক আছে, 4 নম্বৰটো চোৱা, কৈছে যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধও সমান। এতিয়া তোমালোকে স্বতঃসিদ্ধ কেইটাটো মই আগৰ ভিডিঅ'টোত কোৱা নাছিলো, গতিকে আগৰ ভিডিঅ'টোত মই স্বীকাৰ্য কেইটা লিখাই দিছিলো, পঢ়িবা স্বতঃসিদ্ধ কেইটাও। স্বতঃসিদ্ধ 4 নম্বৰ স্বতঃসিদ্ধটো চাবা, সেইটোত লিখা হৈছে যে সমান সমান বস্তুবিলাক সমান হয়। গতিকে সেইটোৱে, দুটা বৃত্ত যদি সমান হয়, তাৰমানে ইটোৰ ওপৰত সিটো জাপি দিলে কি হৈ যাব, সমান হ'ব, মিলি যাব ন, সেইবিলাক মিলি যোৱা বস্তুবিলাকে সমান বুলি ক'ব পাৰো। গতিকে সিহঁতৰ ব্যাসাৰ্ধও সমান হ'ব। এইটো কি হ'ব, এইটো আমাৰ কি হ'ব, সত্য হ'ব। গতিকে উক্তিটো সত্য কাৰণ ই ইউক্লিডৰ স্বতঃসিদ্ধ 4টো মানি চলে। স্বতঃসিদ্ধ, ইয়াত স্বতঃসিদ্ধ কথা কৈছো দেই। গতিকে স্বতঃসিদ্ধ আৰু স্বীকাৰ্যবিলাক ভালকে মানি চলিম, ভালকে পঢ়িবা তাৰমানে, তেতিয়া এইখিনি গম পাবা। ঠিক আছে, তলত এটা চিত্ৰ দিয়া হৈছে, এনেকুৱা তিনিডাল লিখা হৈছে, এডালৰ নাম ৰেখা মানে ৰেখাখণ্ড, আৰু এটাৰ নাম AB, এটাৰ নাম PQ, এটাৰ নাম XY। মই চিম্পুলকে ৰেখা বুলি ক'ম দেই, গতিকে ৰেখাখণ্ড হয় একচুৱেলি, মই সিহঁতক ৰেখা বুলি ক'ম। তিনিডাল ৰেখা দিয়া হৈ আছে। গতিকে কি হ'ব, যদি কৈছে এই AB ডাল PQ লগত সমান, মানে ই যদি 5 চেণ্টিমিটাৰ হয়, ইও কি হ'ব লাগিব, 5 চেণ্টিমিটাৰ সমান হ'ব লাগিব। ঠিক আছে, আকৌ সেনেকে PQ ডাল কি হ'ব লাগিব, PQ টো কাৰ লগত সমান বুলি কৈছে, XY লগত। ই যদি 5 হয় তেতিয়াহ'লে ইও কি হ'ব লাগিব, 5 হ'ব লাগিব। তেতিয়াহ'লে আমাক সুধিছে তেন্তে AB = XY, তাৰমানে AB ডাল XY লগত সমান হ'ব নে নহ'ব। একদম চিধা কথা, এইটো কি হ'ব, এইটো যদি 5 হয়, এইটো যদি 5 হয়, এইটো যদি 5 হয়, তেতিয়াহ'লে গোটেইকেইডাল কি হ'ব লাগিব, গোটেইকেইডাল সমান হ'ব। সেনেকে AB ডালো কি হ'ব, XY লগত সমান হ'ব। গতিকে এইটো কি হয়, সত্য, উক্তিটো সত্য। যুক্তিটো কি দিবা, উক্তিটো সত্য কাৰণ এতিয়া ইয়া চোৱা, এই স্বতঃসিদ্ধ কেইটা পঢ়িব লাগিব। স্বতঃসিদ্ধ আমাৰ কি আছে, পঢ়িলে স্বতঃসিদ্ধটো আছিলে যে সমান সমান অংশবিলাক সমান হয়। এইটো অংশ যিটো, এইটো একেই অংশ নহয় জানো, ৰেখাখণ্ডবিলাক সদায় ৰেখাৰ এটা অংশ দেই। গতিকে সমান সমান অংশবিলাক কি হয়, সমান হয়। গতিকে কি হৈ গ'ল, এইটো অংশ এইটোৰ লগত সমান, সেইটো অংশ এইটোৰ লগত সমান হ'লে এইটো অংশটো এইটো অংশ সমান হ'ব।
ঠিক আছে গতিকে কি বুলি লিখিবা যে উক্তিটো সত্য কাৰণ ই ইউক্লিডৰ প্ৰথম শতসিদ্ধ মানি চলে ঠিক আছে আৰু 2 নম্বৰ এনসাৰ কিটা মই কি নকৰো 2 নম্বৰ কিটা মই সংজ্ঞা দিব দিছে 2 নম্বৰ সংজ্ঞা কিটা মই নকৰা সংজ্ঞা কিটা চাবা তোমালোকে সংজ্ঞা লিখিবলৈ চেষ্টা কৰিবা 3 নম্বৰ কিটা কৰাই দিছো সোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে আমাক তলত দিয়া স্বীকাৰ্য দুটা বিবেচনা কৰা দুটা স্বীকাৰ্য দিয়া হৈছে এটো এটা স্বীকাৰ্য আৰু এটো এটা স্বীকাৰ্য দুটা স্বীকাৰ্য দিয়া হৈছে কিহতটা আমাক চাবলৈ দিছে বিবেচনা কৰিব দিছে তাৰ পিছত দুটামান কোৱেশ্চন কৰিছে যে এই স্বীকাৰ্য দুটা কিবা সংজ্ঞাহীন পদ আছে নেকি তে সংজ্ঞাহীন পদৰ কেইটামান কথা কৰো হেকিটা তোমালোকে বিচাৰিবা ইনো সংজ্ঞাহীন বুলি ক'লে মনত ৰাখিবা বিন্দু তাৰ পিছত ৰেখা সমতল তাৰ পিছত দৈৰ্ঘ্য প্ৰস্থ উচ্চতা এইবিলাক আৰু এই শব্দবিলাকৰ কি নাই কোনো ধৰণৰ সংজ্ঞা নাই গতিকে এনেকুৱা বিলাক শব্দ ইয়াত আছে নেকি দুইটাতে বিচাৰিবা গতিকে মই হেবেলা লিখা নাথাকো গতিকে পহিলা কামটো এটো তোমালোকে কৰিবা যে স্বীকাৰ্য দুটা কিবা সংজ্ঞাহীন পদ আছে নে সংজ্ঞাহীন পদ কিটা হ'বলৈ হলে কি থাকিব লাগিব বিন্দু ৰেখা সমতল দৈৰ্ঘ্য প্ৰস্থ এইবিলাক থাকিব লাগিব এইবিলাক শব্দৰ কোনো ধৰণৰ সংজ্ঞা নাথাকে ঠিক আছে বা সংজ্ঞা দিবলৈ চেষ্টা কৰিলো বহুত সময়ত কি হয় বহুত গণিতজ্ঞ মানি লোৱা নাছিলে গতিকে হিহঁতৰ সংজ্ঞাহীন পদ হিচাপে হিহঁতক থোৱা হয় ঠিক আছে এই স্বীকাৰ্য দুটা সংগত নে কৈছে হিহঁতক ইউক্লিডৰ স্বীকাৰ্য মানি লয় নে আৰু ব্যাখ্যা কৰিব দিছে পहिले হল সংগত নে অসংগত আমি চাই লওঁ সংগত মানে কি সঁচা হয় নে নহয় বা মিছা হয় নহয় মানে যুক্তিটো লাগে আমাক যুক্তি দিবলৈ দিছে না ব্যাখ্যা কৰা মানে যুক্তিটো লাগিব কি সঁচা হয় নহয় চোৱা কৈছে দুটা নিৰ্দিষ্ট বিন্দু A আৰু B ৰ বাবে তৃতীয় বিন্দু C পোৱা যায় যি A আৰু B ৰ মাজত থাকিব এটা কথা হল দুটা নিৰ্দিষ্ট বিন্দু মই এইখিনিৰ পৰা A পৰা এটো এটা B ললো এটো এটা A বিন্দু এটো এটা B বিন্দু এই নিৰ্দিষ্ট বিন্দুৰ মাজত কি বুলি কৈছে তৃতীয় এটা বিন্দু কি থাকিব C থাকিবই বুলি কৈছে তৃতীয় এটা বিন্দু কোবাত নহয় কোবাত ইয়াৰ মাজত C এটা থাকিবই বুলি কৈছে ঠিক আছে এটা সা পহিলা কথা হল যে ৰেখা কি বস্তু এটা ৰেখা খণ্ড একচুয়ালি এটো কি হবে এৰ পৰা B লৈ যদি মই আকো এটা ৰেখা কিব পাম না ৰেখা খণ্ড এৰ পৰা B লৈ যদি আকো এটা ৰেখানো কি হয় ৰেখা হয় কি হয় কিছুমান বিন্দুৰ সমষ্টি বহুতো অসংখ্য কিছুমান বিন্দু বিলাক লগ লাগি সদায় কি হয় ৰেখাৰ সৃষ্টি হয় ঠিক আছে ইয়াত নিৰ্দিষ্ট দুটা পদাৰ্থ দুটা বিন্দুৰ মাজত গতিকে ইয়াতটো অসংখ্য বিন্দু আছে গতিকে তাৰ মাজত C যিকোনো এটা বিন্দু থাকাটো সম্ভৱ গতিকে A আৰু B মাজত C যিকোনো এটা বিন্দু এটো থাকিব কাৰণ কি যিকোনো মানে এই ৰেখাডাল সদায় কিহেৰে বনোৱা অসংখ্য বিন্দুৰে বনোৱা তাৰ মাজত C থাকাটো সম্ভৱ গতিকে এটো কেনেকুৱা হৈছে এটা সংগত স্বীকাৰ্য নিচিনাই লাগিছে গতিকে সংগত স্বীকাৰ্য আমি যুক্তিটো দিব লাগিব আমি কি লিখিব লাগে 1 নম্বৰ স্বীকাৰ্যটো সংগত মই এটা লিখি নিদিও দে এটো তোমালোকে লিখি লবা যে 1 নম্বৰ স্বীকাৰ্যটো সংগত ভালকে শুনি লবা মই কি কৈ আছো এনসাৰটো কেনেকৈ লিখিবা 1 নম্বৰ এনসাৰটো কৈ আছো দে 1 নম্বৰ স্বীকাৰ্যটো সংগত কাৰণ A আৰু B ৰ মাজত থকা তুমি দুটা পদাৰ্থ বিন্দুৰ মাজত থকা ৰেখাডালত অসংখ্য বিন্দু থাকে তাৰ মাজত C যিকোনো এটা বিন্দু থকাটো সম্ভৱ হ'ব গতিকে এটোই হল 1 নম্বৰ এনসাৰটো সেকেন্ডটো চোৱা এডাল ৰেখাত নাথাকিবলৈ হলে অতি কেমো তিনটা বিন্দু থাকিব লাগিব ঠিক আছে আমি কি বুজানো স্বীকাৰ্য মতে পদাৰ্থ দুটা বিন্দুৰ মাজেৰে সদায় কি হয় এডাল ৰেখা যাব পাৰে দুটা বিন্দুৰ মাজেৰে ৰেখাটো পাৰ হৈ যাব পাৰে কৈছে ধৰিলে এনেকুৱা লাগে যে দুটা বিন্দুৰ মাজেৰে সদায় এটা ৰেখা পাৰ হৈ যাবই খতম এটা বিন্দুৰ মাজেৰে অসংখ্য আছে যদি একেডাল ৰেখাতে এই এডাল ৰেখাতে যদি এডাল ৰেখা যদি থাকিবলগীয়া নহয় তাহলে আৰু এটা বিন্দু মানে আৰু এটা বিন্দু হয় ইয়াতো থাকিব পায় ওটো থাকিব টুটো থাকিব পায় মিনিমাম কেটা লাগিব আমাক তিনটা বিন্দু লাগিবই চোৱা এই দুটা আছে এটো A বিন্দু এটো B বিন্দু মই C বিন্দুটো যদি এখিনি দি দিও তাহলে ৰেখাডাল বক্ৰৰেখা হৈ যাব ন ৰেখাডাল ৰেখা হৈ নাথাকিব ৰেখা খণ্ড হৈ নাথাকিব হি বেকা হৈ যাব গতিকে বক্ৰৰেখা বেলেগ বস্তু সৰলৰেখা হৈ নাথাকিব কি বুজি পাইছানে গতিকে C বিন্দুটো যদি মই এখিনি দি দিও তেতিয়াও হি পাৰ হৈ নাপাব এনেকুৱা হৈ যাবগে লাগিব বুজি পাইছা না কিন্তু দুটা বিন্দুত সদায় এটা ৰেখা থাকিবই যদি নাথাকিবলে হয় এটা ৰেখাত যদি নাথাকিবলে হয় মিনিমাম কেটা বিন্দু লাগিব তিনটা বিন্দু লাগিব বুজিছা নহয় C বিন্দুটো হেকিনে থাকে কিন্তু C বিন্দুটো কথা নহয় যে ইয়াতো থাকিব পাৰিব C বিন্দু এটা কথাটো ভালকে শুনিবা দে ভালকে শুনিবা কি কৈ আছো মই চোৱা কি কৈছো মই যে একেটা ৰেখাত নাথাকিবলৈ দুটা বিন্দুটো সদায় এটা ৰেখাত থাকিব হেতু খতম 3 নম্বৰ বিন্দু যদি একেটা ৰেখা নাথাকিবলৈ যদি হ'বলগীয়া হয় তাহলে মিনিমাম কেটা কম বিন্দু লাগিব বুলি কৈছে তিনটা লাগিব 3 নম্বৰ বিন্দুটো এখিনিটো থাকিব পায় বলে স্যাৰ এখিনিত থাকিলে দেখোন এটা ৰেখাতে পাম হেতু এটা কন্ডিশন স্পেসিফিক কন্ডিশন যদি কি হয় নাথাকিবলৈ হলে আমাৰ মিনিমাম তিনটা বিন্দু লাগিব দুটা বিন্দুৰে কেটাও কি কৰিব নোৱাৰো একেটা ৰেখাত মই বনাব নোৱাৰো যদি ইয়াত থাকে হেতু এটা বেলেগ কথা আমি এনেকুৱা চাৰিটা বিন্দু পাঁচটা বিন্দু একেটা ৰেখাত থাকিলে একেটা ৰেখাত থাকিব পায় কিন্তু নাথাকিবলৈ হলে মিনিমাম কেটা লাগিব তিনটা লাগিব বুজি পাইছা না দুটা দি আমি কেটাও কি কৰিব নোৱাৰো একেটা ৰেখাত নাথাকা কৰিব নোৱাৰো হ'ব
গতিকে একেটা ৰেখা নাথাকিবলৈ এনেকুৱা বিন্দু এটা হ'লে ৰেখাডাল এনেকুৱা হৈ যাব যেটো সম্ভৱ এনেকুৱা সৰলৰেখা হৈ নাথাকিব আৰু বুজিছা কি বক্ৰৰেখাত গুচি যাব ঠিক আছে গতিকে এটো কি হয় এটা সংগত যুক্তি গতিকে ইয়াৰো এনসাৰটো কেনেকৈ লিখিবা 2 নম্বৰ চিকাৰ্যটো সংগত কাৰণ যদি দুটা বিন্দু A আৰু B হয় তেলে সিহঁতৰ মাজেৰে এডাল ৰেখাই পাৰ হয় যদি আমি 3 নম্বৰ বিন্দুটো এই ৰেখাডালৰ ওপৰত বা তলত যিকোনো এটা মানে মাজত নহয় দেই ওপৰৰ বা তলত যিকোনো এটা বিন্দু C লোৱা হয় তেন্তে কি নাথাকিব সে কেতিয়াও এডাল ৰেখাত এই তিনিটা বিন্দু নাথাকিব বুজি পালা কি বুলি লিখিবা যে 2 নম্বৰ চিকাৰ্যটো সত্য বা সত্য সংগত হয়তো লিখিবা 2 নম্বৰ চিকাৰ্যটো সংগত কাৰণ A আৰু B বিন্দু দুটাৰ মাজেৰে যোৱা ৰেখাডালৰ ওপৰৰ বা তলত অন্য এটা বিন্দু C ললে তিনিটা বিন্দু কেতিয়াও একেলগে নাথাকিব ঠিক আছে বুজিছা নহয় গতিকে এটো সংগত অসংগত এনসাৰটো হৈ গল যে সিহঁতৰ ইউক্লিডৰ চিকাৰ্য মানি লয় নে গতিকে এইবিলাক চিকাৰ্য আমি ইউক্লিডৰ চিকাৰ্যত নাই পোৱা গতিকে ইহঁতৰ ইউক্লিডৰ চিকাৰ্য মানি নলয় হ'ব ইউক্লিডৰ চিকাৰ্য মানি লয় এটো এনসাৰ আছে 4 নম্বৰ কোৱেশ্চনটো কি দিয়া হৈছে আমাক দিয়া হৈছে যদি এটা বিন্দু C A আৰু B এৰ মাজত থাকে A আৰু B ধৰিলে এনেকুৱা দুটা পদাৰ্থ বিন্দু তাৰ মাজত কি আছে C বিন্দু এটা আছে বুলি ধৰিছো এটো A আৰু B এৰ মাজত C মাজতে বিন্দু এটা আছে বুলি ধৰিছো মাজত আছে যিকোনো জায়গাত থাকিব পাৰে কিন্তু কন্ডিশন দিছে যিকোনো জায়গাত থাকিব নোৱাৰে কৈছে যে AC = BC তাৰ মানে AC টো যিমান দৈৰ্ঘ্য হ'ব এই BC টুকুৰা সমান হ'ব লাগিব বুলি আমাক কন্ডিশনটা দি দিছে তেন্তে প্ৰমাণ কৰা যে AC = half of AB এই AC টো কি বুলি কৈছে গুটে AB টোৰ আধা বুলি প্ৰমাণ কৰিব দিছে ঠিক আছে সোৱা এটো কেনেকৈ কৰা হয় কুৱেলতে প্ৰমাণ এখিনি কথা লিখি লবা যে ধৰু দিয়া আছে C এটা বিন্দু যত A আৰু B গুটেখিনি কথা লিখি লবা তেন্তে মানে এখিনি মই যদি সলিউশনটো কৰিব বিচাৰো ইয়াত এনেকৈ লিখি লবা যে ইয়াত এইটো 4 নম্বৰ সলিউশন কৰিছো দেই মই প্ৰশ্নটোকে এবাৰ লিখি লওঁ মানে এটোকে বিশেষ সূত্ৰ বুলি কোৱা হয় হ'ব C এটা বিন্দু যাতে প্ৰমাণ কৰিব লাগে যে তেন্তে থাকক খালি প্ৰমাণ কৰা যেটো ঠাইত প্ৰমাণ কৰিব লাগে যে বুলি লিখি দিবা কৰিব লাগে যে এটো বুজিছা ন বিশেষ সূত্ৰটো কেনেকৈ লিখে জ্যামিতি প্ৰমাণ কৰিবলৈ সদায় মানে এটা ডেফিনেশন দি ল'ব লাগে যে আমি কি কৰিবলৈ গৈ আছো সেইখিনি কথা প্ৰশ্নটোকে লিখে যে অকমান সলনি কৰিব লাগে তেন্তে প্ৰমাণ কৰিব লাগে যে বুলি লিখি দিবা কাৰণ কি প্ৰমাণ কৰা যায় বুলিলে কি হ'ব আৰু যা জুনে বহি চাব তাকে প্ৰমাণ কৰিবলৈ দিয়া নিচিনা হ'ব নহয় জানো গতিকে এই কথাটো লিখিবা ইয়াত কিবা অঙ্কন সংকন কৰিছা নেকি অঙ্কনটো নাই কৰা গতিকে মই ডাইৰেক্ট প্ৰমাণটো চাওঁ প্ৰমাণটো আমাক কি কোৱা হৈ আছে যে আমাক দিয়া থাকা আমি সদায় প্ৰমাণ কৰিলে কি কৰিম হয় ত্ৰিভুজৰ পৰা কৰিম নহয় বলে আমি দিয়া থাকা কিবা কন্ডিশনৰ পৰা কৰিম এই কন্ডিশনটো কি দিয়া হৈছিল যে দিয়া আছে AC = BC সো জ্যামিতিৰ প্ৰমাণবিলাক সদায় কেনেকৈ কৰিব লাগিব যেটো আমাক টাৰ্গেট থাকে ন যেটো প্ৰমাণ কৰিবলগীয়া থাকে হেতুক আমি লক্ষ্য কৰি কৰিব লাগিব ঠিক আছে হিপেনে AB আছে এপেনে AC আছে সংখ্যাটো বাদ দিয়া হেতু কনস্ট্যান্টটো বাদ দিয়া এপেনে আছে হিপেনে AB আছে গতিকে মই হিপেনে AB বনাব লাগিব এপেনে তো AC থাকিব লাগিব এই AB বনাবলে হলে এই BC লগত কি দিব লাগিব AC এটা যোগ দিব লাগিব নহয় জানো গতিকে মই হেতু অকল এটা সাইডে দি দিলে নহব নহয় বুজিছা নে গতিকে মই দুই সাইডে দিব লাগিব ন গতিকে মই দুই পক্ষ মানে কি কৰি দিলো AC এটা এক্সট্ৰা AC এটা যোগ কৰি দিলো লগা পেলা যদি মই সমানে দুই পেনে যোগ দিও তেতিয়ালে কি হ'ব সমানে হৈ থাকিব ন সমান চিনডাল বেলেগ নহয় দুইফালে মই কি কৰিছো AC যোগ কৰা হৈছে দুইফালে কি কৰিছো মই AC যোগ কৰিছো ঠিক আছে এতিয়া চোৱা এটো AC = AC মিলি কিমান হ'ব কি টুৱাইস AC হৈ যাব হয়নে যদি একে বস্তু যোগ কৰিব পাৰি এটো AC একে ৰাখি যোগ কৰিলে এটোটা AC মিলি কিমান হ'ব দুটা AC হ'ব কথা হল BC + AC হলে কি হ'ব সো ইতিমধ্যে মই এনেকুৱা প্ৰমাণ এটা কৰি থৈছো এই BC + AC মানে BC লগত এই AC টো যোগ কৰিলে কি হ'ব চোৱা BC + AC টো যেটো হ'ব তাৰ ওপৰত কি আছে AB ডাল পৰি আছে ন গতিকে BC + AC = কি হ'ব AB হ'ব বা ইয়াতো এনেকৈ ভাবিব পাৰা AC BC একচুয়ালি কথাটো এনেকুৱা নহয় AC BC লগত AC যোগ কৰিলে আমি AB পাওঁ হেতু ঠিকে আছে কিন্তু কথাটো একচুয়ালি এনেকুৱা হয় যে AC + BC মানে এডাল যদি মই এডাল ৰেখা বুলি লওঁ AC + A টোক যদি মই মনতে এটা বুলি ধৰো তে AB ডালো যদি মই এডাল ৰেখা বুলি ধওঁ তাহলে সেই টুকুৰাটো AC + BC যিডাল ৰেখা এডাল ৰেখা AC + BC ৰেখাডাল এডাল এই ৰেখাডাল ইয়াৰ ওপৰত সমানে পৰি যাব গতিকে সমান ইউক্লিডৰ এইবিলাক কি হয় এটো শতসিদ্ধ 4 মতে সমান হয় কথা হেতু হয় কিন্তু দেই কিন্তু ইয়াতে এনেকৈ ভাবিব পাৰা যে BC লগত AC যোগ কৰিলে কি হ'ব এই মিলি থকা একে থকা দুইটা টুকুৰাতে মনতে নাইকিয়া কৰি দিলে তেনেকৈ ধৰিলা CC আছে ন C দুটা বাদ দিয়া কি থাকে AB থাকে তাৰ মানে BC লগত বা ইয়াতো চাব পাৰা এই BC টুকুৰাটোৰ লগত AC যোগ কৰিলে কি পাম গুটেই ডাঙৰ টুকুৰাটো পাম তাৰ মানে AB পাম
হ'ব একচুৱেল কথাটো কিন্তু এইটো নহয় দেই মই আগত কোৱাটো হয় যে AC প্লাছ BC কো যদি মই এটা ৰেখা বুলি হওঁ আৰু AB ডালকো যদি এটা ৰেখা বুলি হয় ইডাল কিডাল ওপৰত কি থাকিব পৰি থাকিব গতিকে ইউক্লিডৰ আমাৰ শতসিদ্ধ 4 মতে কি হয় সমান সমান বস্তুবিলাক সমান হয় সেইটো কাৰণে মিলি যায় কাৰণে হ'ব বুজিছা গতিকে ইয়াত কি কৰো মই AC টো ৰখাই দিলো দুইটো কি হৈছে মানে পূৰণ হিপেনে গলে কি হিচাপে যাব হৰণ হিচাপে হৰণ মানে AB/2 গতিকে তাক মই হাফ অফ AB বুলি লিখিব পাৰো ঠিক আছে এইটো প্ৰমাণ হৈ গল প্ৰুফ হল ঠিক আছে তাৰ পিছৰটো চাওঁ নম্বৰ কোৱেশ্চনটো চাচোন প্ৰমাণ কৰা যে যিকোনো ৰেখাখণ্ডৰ এটা আৰু মাত্ৰ এটাহে মধ্যবিন্দু থাকে আমাক কি বুলি প্ৰমাণ কৰিব পাৰিছে যে ৰেখাখণ্ড যিকোনো এটা ৰেখাখণ্ড মই লৈ লৈছো ৰেখাখণ্ড এটা ললো AB মই কি বুলি কৈছে মধ্যবিন্দু এটা থাকে মধ্যবিন্দু মানে কি হয় মধ্যবিন্দু বুলি ক'লে সদায় মনত ৰাখিবা এনেকুৱা এটা বিন্দু AB ৰ মাজত থকা এনেকুৱা এটা বিন্দু যিটোত কি হ'ব সেইটো টুকুৰা কৰি দিলে হেতু জগত সমানে দুটা ভাগত ভাগ হ'ব সমানে দুটা ভাগত দেই আগৰটো যেনেকৈ 4 নম্বৰ কোৱেশ্চন প্ৰশ্নটো এনেকৈ দিয়া হৈ আছিল 4 নম্বৰ কোৱেশ্চনটো C যেনেকৈ মধ্যবিন্দু হয় ধৰি লৈছো মই ইয়াত কি হয় এটা প্ৰমাণ কৰিবলৈ মই এনেকুৱা সঁচা সত্য কথাবিলাকটো মই ডাইৰেক্ট প্ৰমাণ কৰিব নোৱাৰো মই ধৰিলো কি হয় দুটা বিন্দু আছে বুলি ধৰিছো এটা C আৰু এটা D যে AB ৰ মধ্যবিন্দু কেটা আছে দুটা আছে মই প্ৰমাণ কৰিবলৈ যোৱাৰ আগতে মই পহিলাতে কি কৰিলো ধৰু AB ৰেখাখণ্ডৰ C আৰু D দুটা মধ্যবিন্দু মই কি বুলি ধৰি ললো C আৰু B দুটা মধ্যবিন্দু বুলি ধৰি ললো কিন্তু আমাক প্ৰমাণ কৰিবলৈ কি দিছে প্ৰমাণ কৰিব লাগে যে কি বুলি প্ৰমাণ কৰিব লাগে আমাৰ C আৰু D দুটা বেলেগ হ'ব নোৱাৰে দুইটা একেটা বিন্দু হ'ব লাগিব মানে এটা বিন্দু থকা মানে কি হয় C বেলেগকে D টো বেলেগকে থাকিব নোৱাৰে C আৰু D দুইটা কি হ'ব লাগিব C আৰু D দুইটা একে বিন্দু বুলি আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে হেতু আমি প্ৰমাণ কৰিব লাগে হ'ব এতিয়া প্ৰমাণটো চোৱা মই প্ৰমাণটো কেনে কৰিম মই এইখিনি কথাখিনি লিখি লবা তাৰ পিছত আহি গল প্ৰমাণটো মই কি কৰো প্ৰমাণটো কৰিম বাৰু মই এইখিনি মুছি দিছো এইখিনি কথা এইখিনিলৈকে থাকিব কিন্তু তোমালোকে লিখি লবা ঠিক আছে মই প্ৰমাণটো মই গোটেইখিনি মুছি লৈ পেলাই প্ৰমাণ কৰি দিছো প্ৰমাণটো চোৱা প্ৰমাণটো কি হ'ব চোৱাচোন যদি কি হয় মই ধৰিলো যদি C বিন্দুৰ বাবে পহিলা C বিন্দুৰ বাবে ধৰিলো C মধ্যবিন্দুৰ বাবে যদি C টো যদি মধ্যবিন্দু হয় তেতিয়া কি হ'ব তেন্তে এটা কি বুলি লিখিবা C যদি মধ্যবিন্দু হয় তাহলে কি হ'ব AC = BC হ'ব কাৰণ কি হয় মধ্যবিন্দু যদি হয় তাহলে টুকুৰা দুটা সমান হ'ব লাগিব হয়নে মধ্যবিন্দু হয় হেতুৱে কাহিনী এটা চাচোন মই ইয়াৰ পৰা কি কৰিলো ঠিক হেদৰে যেনেকৈ আগতে কৰিব বিচাৰিছো মই AC এটা মই দুইটা সাইডে মই যোগ কৰি দিলো AC + BC + AC দুইফালে মই AC যোগ কৰিছো মই এইটো কথা নিলিখো আৰু দুইফালে কি লিখিলো দুইফালে AC যোগ কৰিলো হ'ব হেতু কথা লিখিবা দুইফালে AC যোগ কৰিছো এটো লিখিম মই এখিনি জায়গা এটো লিখিবা আৰু মই এনেকৈ থৈ গৈছো দুইফালে AC যোগ কৰিম তাহলে AC মিলি কিমান হ'ব টুৱাইস AC আৰু ইয়াত যদি মই BC আৰু AC যোগ কৰো সৰি BC মানে এখিনি পা এখিনলে এখিনি BC এই BC খিনিৰ লগত যদি মই AC যোগ কৰো মই কি পাম AB ডাল পাম বা ইয়াতো মনতে হ'ব পাৰে CC কাটা গলে কি থাকিব AB থাকিব বা BA থাকিব একেই কথা মই ইয়াত কি পাম AB পাম কাৰণটো কি হয় BC + AC টুকুৰাটো কি হয় BC + AC AB ৰ লগত মিলি যায় হ'ব একচুয়াল কাহিনীটো এইটো হয় মানে এই গুটে BC + AC যদি টুকুৰাটো ধও গুটে টুকুৰাটো কি হ'ব AB লগত মিলি থাকে হেতু কাৰণে সমান দেই গতিকে মই ইয়াৰ পৰা AC টো যদি ৰাখি দিও হাফ অফ AB হ'বনে ঠিক হেদৰে মই কি যদি কওঁ C বিন্দু নহয় পেলা মই যে এবাৰ D বিন্দুৰ কথা ভাবো D মধ্যবিন্দুৰ বাবে D বিন্দুটোক যদি মই বিবেচনা কৰো D মধ্যবিন্দুৰ বাবে কি হ'ব যদি D টো মধ্যবিন্দু হয় তাহলে কি হ'ব AD = BD হ'ব নহয় জানো মধ্যবিন্দু মানে কি হয় মাজতে ভাগ কৰা C টো কথা বাদ দি আৰু AD = কি হ'ব BD হ'ব AD = BD হ'ব ঠিক আছে মই ঠিক হেদৰে আগৰটোৰ দৰে মই কি কৰো দুই পেনে AD এটা যোগ কৰি দিও AD ইয়াত কি কৰিম BD + AD এটো লিখিবা যে দুইফালে AD যোগ কৰিলো হ'ব মই এখিনি এতিয়া মুছি দিও এটো ইকুৱেশ্যন 1 দি থবা দে পহিলাটো হ'ব এখিনি মই মুছি দিছো ইয়াৰ পৰা কি পামগে মই যদি দুই পেনে AD যোগ কৰো তাহলে টুৱাইস AD পাম AD = কিমান পাম BD + AD তাৰ মানে BD কোনখিনি এখিনি পা এখিনলে এটো BD আৰু BD লগত কি কৰিব লাগে সৰি এখিনি পা এখিনলে BD
আৰু BD লগত কি কৰিব লাগে AD টো যোগ কৰিব লাগে BD plus AD টো আমি কি পাম BD plus AD টো এইখিনি মানে এইখিনি BD plus BD এইখিনি BC সৰি BD এইখিনি AD এইখিনি হয়নে এই দুইখিনি কাৰ লগত সমান হ'ব AB লগত সমান হ'ব মই AB বুলি লিখিব পাৰো কাৰণটো কি লিখিবা যে BD plus AD কি হয় AB ৰ লগত মিলি যায় হয়নে AB ৰ লগত মিলি যায় হ'ব তাহলে কি হ'বগে ইয়াৰ পৰা যদি মই AD টো ৰাখি দিও AD is equal কি হ'ব half of AB এটো ইকুৱেশ্যন মই 2 বুলি দিব পাৰো এটা চোৱা এক নম্বৰ ইকুৱেশ্যনটো চোৱা আৰু দুই নম্বৰ ইকুৱেশ্যনটো চোৱা দুইটা বা কি হয় হেহতৰ আমাৰ যোনটো ৰাইট হ্যান্ড সাইড আছে ৰাইট হ্যান্ড সাইডটো সমান এক নম্বৰ ইকুৱেশ্যন আৰু দুই নম্বৰ ইকুৱেশ্যনৰ ৰাইট হ্যান্ড সাইড দুটা কি হ'ব সমান হ'ব গতিকে মই এখিনি মুছি দিছো এতিয়া মোক এতিয়া মেইনলি লাগিব এই এক নম্বৰ আৰু দুই নম্বৰ ইকুৱেশ্যনটো এক আৰু দুইৰ পৰা মই এতিয়া কি বিবেচনা কৰিব পাৰো যে হেহতৰ লেফট হ্যান্ড সাইডটো সমান হলে তাহলে ৰাইট হ্যান্ড সাইডটো কি হ'ব সমান হ'ব হয়নে এপিনৰ সাইডটো শুনা কিবা এটা বস্তু যেনেকৈ আগতে আমি তিনটা ৰেখা কথা কৈছিলো এডাল ডাল লগত সমান এডাল ডাল লগত সমান তাহলে এডাল এডাল লগত সমান হ'ব ঠিক আছে এটো ইয়াৰ লগত সমান আৰু হেতু আকৌ ইয়াৰ লগত সমান গতিকে হেতুটো সমান হ'ব লাগিব হয়নে এতিয়া আমি কি লিখিব পাৰো 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো AC equal AD গতিকে AC equal AD মানে কি বুজি পালা যে AC টুকুৰাটোৰ লগত AD টুকুৰাটো সমান গতিকে কি হ'ব লাগিব AC equal AD এই C আৰু D দুটা বেলেগ বস্তু দুটা বেলেগ বিন্দু হ'ব নোৱাৰে গতিকে কি হ'ব নোৱাৰিব গতিকে C আৰু D দুটা ভিন্ন বিন্দু হ'ব নোৱাৰে ভিন্ন বুলি লিখো বেলেগটো ঠাইত ভিন্ন লিখো ভিন্ন বিন্দু হ'ব নোৱাৰে আমাক হেতুৱে প্ৰমাণ কৰিব দিছে ন হেতু হলে মানে এটাহে মধ্যবিন্দু থাকিব therefore proved হ'ব বুজিলা বুজিছা নাই এবাৰ কথাটো ঠিক আছে কোৱেশ্চনটো কি দেখা চিত্ৰ 5.10 যদি AB equal BD হয় এই AB টো কাৰ লগত সমান বুলি কৈছে BD লগত সমান বুলি কৈছে দেই তেন্তে প্ৰমাণ কৰা যে AB equal CD এই AB টো কাৰ লগত সমান হ'ব লাগিব CD লগত সমান হ'ব লাগিব সৰি AC equal AC টো BD লগত সমান বুলি দিয়া হৈ আছে AC টো এই BD লগত সমান বুলি দিয়া হৈছে তেন্তে আমাক কি প্ৰমাণ কৰিব দিছে এই AB টো CD লগত সমান হ'ব হ'ব গতিকে আমি সলিউশনটো কোনতে কেনেকৈ লিখিলাম সলিউশন প্ৰশ্নটোকে এবাৰ লিখিলাম যদি ঠাইত কি বুলি লিখিলাম মই আকৌ লিখি নাথাকো দেই মই গতিকে এখিনতে লিখি দিলো দিয়া আছে এটো তেন্তে প্ৰমাণ কৰিব লাগে যে এটো আমি প্ৰমাণ কৰিব লাগে ন ঠিক আছে এতিয়া প্ৰমাণটো কৰো প্ৰমাণটো চোৱা আমি সদায় প্ৰমাণ কবা কৰো দিয়া থকা বস্তুটো কোনটো এটো ন দিয়া আছে AC equal BD তো চোৱা AC বুলি কোনটো এখিনি এই AC টোক মই কি লিখিব পাও AB plus BC বুলি লিখিব পাৰো AB plus BC কাৰণ সমান সমান অংশ AB plus BC টো কাৰ লগত মিলি আছে AC টোৰ লগত পৰি আছে গতিকে এটো সমান হেনেকে BD টোক মই কি বুলি লিখিব পাৰো BC plus CD বুলি BC plus CD ধৰিব পাৰিছা নহয় এ ধৰিব পাৰিছা নাই বাৰু AC টো এখিনি পা এখিনলে নহয় জানো এই AC টোক মই তোমালোকে কি বুলি ল'ব পাৰা AC টো কেনেকৈ ল'ব পাৰা যে ABC AB আৰু কি হয় এখিনি BC AB plus BC টো কাৰ লগত হ'ব AC লগত সমান হ'ব কাৰণ কি AB plus BC টো AC ৰ মৰামকে ইটো লগত কিডাল পৰি আছে বা এনেকৈ ভাবে AC টোত AB plus BC টো সোমাই আছে হ'ব ঠিক সেইদৰে BD টো কি কৰিব পাৰা এখিনি পা এখিনলে এটো BD ন এখিনি পা এখিনলে মই আকৌ যদি BD কথা ভাবো BD কথা ভাবিলে কি হ'ব এখিনি পা এখিনলে BD নহয় জানো তো BD টোত কি সোমাই আছে BC আৰু CD নহয় জানো এখিনি পা এখিনলে এটো BC আৰু এখিনি পা এখিনলে এটো কি হ'ব CD গতিকে আমি কেনেকৈ BD টো কি বুলি লিখিব পাৰিছো BC plus CD গতিকে মই ইয়াৰ কাষত লিখি নাথাকো যে কিহৰ কাৰণে হৈছে বুলি ঠিক আছে এটা চোৱা ইউক্লিডৰ আমাৰ কি হৈ আছে এটা শতসিদ্ধ আছে শতসিদ্ধ তিনি মতে শতসিদ্ধ দে মই স্বীকাৰ্য বুলি কোৱা নাই শতসিদ্ধ তিনি মতে কি হয় শতসিদ্ধ তিনিটো এনেকুৱা আছিল যে কি হয় সমান সমান অংশৰ পৰা দুইটা সমান অংশ ন এপিনত যদি এটোকে মনতে এটা বুলি ধৰা এটোক মনতে এটা বুলি ধৰা দুইটা সমান অংশ পৰা যদি সমান বস্তু মই কি কৰো বিয়োগ কৰো তেতিয়ালে আমাৰ বস্তুটো একেই থাকে সমান হৈ থাকে গতিকে মই দুইটা সাইডে চাচোন BC দুই পিনে আছে মানে একচুয়ালি আমি যদি আমি এলজেব্ৰা কোৱা হেতেন এটো কাটিয়ে দিলো হেতেন নহয় জানো যেহেতু আমি ইউক্লিডৰ জ্যামিতি হিচাপে পঢ়ি আছো গতিকে আমি কি কৰিলো AB plus BC টোক অকলে ৰাখিছো তাৰ পৰা মই কি কৰিছো BC এটা বিয়োগ কৰিছো ঠিক সেইদৰে BC plus CD টোক একে ৰাখিছো তাৰ পৰা মই কি কৰিছো BC এটা বিয়োগ কৰিছো এটো কিহৰ শর্ত আছিল আমাৰ শতসিদ্ধ তিনি মতে গতিকে এটো মাইনাসৰ BC এটো প্লাসৰ BC কাটা গল এটো মাইনাসৰ BC এটো প্লাসৰ BC বা ইয়াতো তোমালোকে কাট দিব পাৰা বেছি ছুটি হৈ যাব অংকটো গতিকে মই এনেকৈ কৰাইছো ঠিক আছে গতিকে আমাক কি উলা লাগে AB equal CD এটা প্ৰমাণ এটা আমাক প্ৰমাণ কৰিব দিছে নহয় জানো ঠিক আছে আৰু এটা থাকিলে কোৱেশ্চন নম্বৰ 7 টো মই আজি কৰাই নিদু কাৰণটো কি হল মই উদাহৰণ আৰু দুটামান
কুৱেশ্যন কৰাম হ'ব গতিকে কি হ'ব যদি একেবাৰে শেষ কৰি দিওঁ থাকি যাব নহয় হয় নহয় তাৰমানে কি হৈ যাব বোলে এইটো শেষ হৈ গ'ল গতিকে সেইটো কি ৰাখিলোঁ এক্সাম্পল যিটো আমাৰ 7 নম্বৰ কুৱেশ্যন আছে ন সেইটোক মই কি কৰিলোঁ সেই এক্সাম্পলকেইটাৰ লগতে থৈ দিছোঁ গতিকে ইয়াৰ পাৰ্ট 3 এটাও আহিব সেইটোত আমি একেলগে কৰাই দিম আৰু যোনটো 5.2 আছে ন অনুশীলনী যিটো 5.2 আছে সেইটো মই নকৰোঁ সেইটো কোনো এক্সাম পাৰ্সপেক্টিভৰ কাৰণে কোনো এক্সামৰ কাৰণে মানে কোনো ধৰণৰ ইম্পৰ্টেঞ্চো নাই তাৰ পৰা কোনো ধৰণৰ কুৱেশ্যন নাহে গতিকে 5.2 টো নকৰোঁ সেইকেইটা মানে এক্সাম্পল কেইটা আৰু ইয়াৰ 7 নম্বৰটো কৰাই এই পাঠটো শেষ হ'ব ঠিক আছে থেংক ইউ